ভাল খবৰ এটা দিম বুলি ভাবিছো আপোনালোকক এই যে গাড়ীত গৈ থাকোতে পিকচাৰবোৰ যে লৰি যায় ঘট 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 ঘটকে যে এনেকে লৰে সেই লৰাটো বন্ধ কৰিম বুলি ভাবিছো কি লম গম পায় এই কাখত যে দেখাইছো ফটোখন দেখাইছো চক কেমেৰাটো আজি অৰ্ডাৰ দিলো এটো DJI একচন কেমেৰা 2 মানে এটো মানে কমটি বাজেটৰ ভিতৰত এটা ভাল কেমেৰা এটো বহুত এনকুৱাৰী কৰাৰ পিছত আসলতে আমি সিদ্ধান্ত কৰিলো যে এটো কিনো আৰু পিকচাৰটো অন্তত ভাল হ'ব অন্তত কান 4K লৈকে ইয়াৰ ৰিজল্যুশন আছে 4K লৈকে দিয়ে গতিকে ই যে লৰে মেলে ইয়া চক লৰিলে এটো যে লৰিছে এনেকুৱা নহয় আৰু তেতিয়া যথেষ্ট জাৰ্কিংটো ৰাখি দিব পিকচাৰ কোৱালিটি ভাল হ'ব চেষ্টা কৰিছো আপোনালোকক অলপ ভাল পিকচাৰ দেখাবলৈ আৰু অকনমান ভাল ঠাই দেখাবলৈ যত্ন কৰিম লাহে লাহে চেনেলটো যদি বা এই পেজটো যদি ধুনীয়াকৈ গ্ৰো হয় আৰু এটা বস্তু মই দেখাও আপোনালোকে ল'ব পাৰে দেই মই যে কথা কৈ আছো এইটো আপোনালোকে ল'ব পাৰে ইয়াৰ ডেসক্ৰিপচনত আৰু এই কেমেৰাটোৰ লিংকো মই ডেসক্ৰিপচনত আৰু টাইপবোৰ্ড এডাল মিনি টাইপবোৰ্ড খুব ধুনীয়া ব্লগিং কৰিবলৈ এইকেইটা বস্তু আপোনালোকে ল'ব পাৰে এইটো এন্ড্ৰইড ফোনৰ কাৰণে আৰু হেৰিয়াৰ কাৰণে বেলেগ থাকে এই আইফোনৰ কাৰণে আকৌ বেলেগ থাকে তেনেকুৱা কথাটো গতিকে আপোনালোকক জনাই থৈছো এইখিনিতে যে কি হ'ল এখন চাচোন আখলে দেখা মাছ পৰিলে দেখিলা না মাছ পৰিলে ইফালে মাছ পৰিছে এই অটোখনত মাছ আনিছিলে মাছ পৰিলে গতিকে মই আপোনালোকক কৈছো যে আপোনালোকে অকমান ভাল পিকচাৰ দেখিবলৈ পাব হেতু ভাল খবৰ আছেলে আৰু এইটা ডেসক্ৰিপচনত মই লিংক দিম এই লিংক কিটা ক্লিক কৰি যদি আপোনালোকৰ কোনোবাই যিসকলে ভিডিও বনায় কাৰণ এই বস্তুকিটা মই অলৰেডি বনাই আছো বাই কেমেৰাটো যেটো আনিম মই ফুল ৰিভিউ এটা দিম কেনেকুৱা কি হৈছে আৰু তাৰ কোৱালিটি ভাল হ'বই এটো মই পুৰা ফুল এনকুৱাৰী কৰিহে লৈছো তাৰ মানে আপুনি 40000 নৰ ওপৰত 40 পৰা 45000 ৰ ওপৰত যদি আপুনি একচন কেমেৰা কিনে তেতিয়াহে আপুনি ভাল কেমেৰা পাব পিকচাৰ কোৱালিটি ভাল পাব তাৰ পিছতে আপোনাৰ হিটিং ইস্যু নাথাকিব সাউন্ডৰ কথা আহি পৰিব এনেকুৱাবোৰ আছে বা ওয়াটাৰপ্ৰুফ এটা মই যেটো অৰ্ডাৰ দিছো এটো ওয়াটাৰপ্ৰুফ দুটা কেস আহে মই এটো ৰিভিউ দেখাম আপোনালোকক খুব ভালকে আজি অৰ্ডাৰ দিছো 26 অক্টোবৰত পাবহি বুলি কৈছে চাও কি হয় প্ৰায় 14000 কেক টকা মানে 15000 টকা 15000 টকাৰ ভিতৰত বাজেটত এনেকুৱা ভাল কোৱালিটি কেমেৰা DJI এটোই আছে একচন কেমেৰা 2 এটোই আছে ইয়াৰ ওপৰলে আৰু আছে কিন্তু বাজেট যদি আপোনাৰ বেছি হয় তেনেহলে আপুনি কৰক একো আপত্তি নাই কিনিব পাৰে কিন্তু যিসকলৰ বাজেট কম হেকলে এই কেমেৰাটো কিনিব পাৰে মোৰ নিচিনাকে আৰু মই পিকচাৰ দেখামে আপোনালোকক 26 অক্টোবৰৰ পিছত আৰু ডেসক্ৰিপচনত লিংক দি থৈছো কেটামান হেকিটা বস্তু মই নিজে ব্যৱহাৰ কৰি আছো আপোনালোকে কিনিব পাৰে ঠিক আছে দিয়ক বাই বাই ৰাখিছো এতিয়া